এইটো পাতটো চাওকচোন আপোনালোকৰ ফালে কি কয় কমেন্ট কৰি জনাব আজি গাটো বেয়া লাগি থকাৰ কাৰণ এটাই মানে পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আনেটি ব্লগ ভিডিঅ'লৈ আৰু আজি গাটো অকণমান বেয়া লাগি আছিলে সেইকাৰণে মই ভাবিছিলো ভিডিঅ' নিদো মানে বেয়া হৈ আছে আৰু গাটো যেহেতু বৰষুণ দি আছে আৰু ইমান বেছি গৰম তাতে আৰু ঠাণ্ডা পানী খাই থকা হৈছে সেইকাৰণে আৰু তো ভাবিলো মানে ৰাস্তা ফালে ওলাই আহিছো দিনত যেহেতু ইমান বেছি গৰম দিছিলে তাতে আকৌ দিলে বৰষুণ আৰু পিছফালে আকাশখন চাব পাৰে ইমান ধুনীয়া নীলা নীলা হৈ আছে আৰু ইমান ধুনীয়া পৰিৱেশ দেখি কিনে মই ভাবিলে এটা ভিডিঅ' কৰো বিশেষকৈ মই ছাগলীহে লৈ আহিছিলো ছাগলীকেইটা ঘাঁহ খাবৰ কাৰণে এইটো এটা আৰু এটা ইফালে আছে ইমান ধুনীয়া পৰিৱেশ এয়া চাওকচোন ৰাস্তাৰ ফালে মানে ধুনু ইমান ভাল পাইছে যেহেতু ইমান বেছি গাড়ী মটৰ নাহে আমাৰ ফালে তো বহুত বেছি ধুনীয়া লাগি থাকে আৰু মই মানে ভাবিলো ইমান ধুনীয়া পৰিৱেশটো কিয়নো মই ভিডিঅ' কৰি নাৰাখো এবাৰ ভিডিঅ' কৰি লওঁ চাবলৈ ধুনীয়া লাগিব আৰু ভিডিঅ' কৰি থলে কি হয় জানেনে যেতিয়া আমি বহুত দিনৰ পিছত যেতিয়া চাওঁ ভিডিঅ'বোৰ বহুত বেছি ভাল লাগে তেতিয়া আৰু চাওকচোন ধুনু ইমান ধুনীয়াকৈ নাচি আছে মানে আমাৰ ইফালে দলং আছে এইটো দলং হয় তো ইফালেদি মানে ৰাস্তা তলেদি ৰাস্তা এটা আছে অহা যোৱা কৰিব পাৰি যেহেতু এইটো হাইৱে হয় হাইৱেৰ কাৰণে মানে ৰাস্তা পাৰ হৈ যোৱাটো অকণমান অসুবিধা হয় গাড়ী মটৰ লৈ কিনে বহুত দূৰলৈকে ঘূৰিব লাগে সেইকাৰণে আৰু ইফাল দিয়ে মানে ৰাস্তা আছে এটা দলঙৰ তলেদি ধুনীয়াকৈ পাৰ হৈ যাব পাৰি আৰু বজাৰত যাব পাৰি ইফালেদি এটা দুটা গাড়ী অহা যোৱা কৰি থাকে আৰু আহা ইমান ধুনীয়া আৰু ইমান পাতলাকৈ ৰ'দ পৰিছে চাওকচোন গছত ইমান ধুনীয়াকৈ ৰ'দ পৰিছে ক'ত গৈছিলা তুমি ডান্স কৰিব গৈছিলা পিছে কেনেকৈ লাগিছে গৰম লাগিছে নে ঠাণ্ডা লাগিছে একদম মানে ইমান ধুনীয়া পৰিৱেশ অকণমানো মোৰ মুখত ঘাম নাই চাওক মানে গৰমো নহয় ঠাণ্ডাও নহয় যেহেতু বৰষুণ দি উঠিলে আৰু এতিয়া অকণমান ৰ'দ দিছে ইমান বেছি ভাল লাগি আছে নহয় এইখিনি সময় সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো কৰিয়ে থওঁ আৰু যিয়ে হওক নহওক সদায় এটা ভিডিঅ' দি থাকিলে ভাল লাগে আৰু মই ভাবিলোঁ সেইকাৰণে ভিডিঅ' এটা কৰিকে দি থৈ দিওঁ আৰু আপোনালোকেও চাব আৰু মই বহুত দিনৰ পিছত চালে ভাল লাগিব আৰু মনটো মই ইয়াতে এটা বস্তু দেখিছোঁ দেই মই আপোনালোকক দেখুৱাই আছোঁ ইয়াতে ওচৰতে আছে ৰ'ব মই দেখুৱাওঁ আপোনালোকে চিনি পায় নে নাপায় এইটো পাতটো চাওকচোন এইটো পাতটো কি হয় মোক জনাবচোন ইয়াতে মানে তেতেলী নিচিনা গুটি লাগে বহুত খুজায় বান্দৰ কেঁকুৰা বুলি কয় আমাৰ ফালে বহুত মানে খুজায় আৰু তো এইটো গছৰ পৰা অকণমান দূৰত থাকিব লাগে আৰু ছাগলীটো জানে আৰু চব বস্তু খায় সেইফালে নাযাবা মা লাইনৰ পষ্ট আছে আহা তো কিন্তু আমি দূৰত থাকোঁ এইটো গুটিটো মানে গাত লাগিলে বহুত বেছি খুজায় সেইকাৰণে আপোনালোকৰ ফালে কি কয় কমেণ্ট কৰি জনাব হাই নাযাবা আহা আহা জোকে ধৰিব অকণমান মানে ভয় নকৰে তাই জোক ওলাব সাপ ওলাব মানে জোক ওলালেও দেখাওঁ সাপ ওলালেও মানে দেখাই দিওঁ তাইক যে নাযাবা ওচৰত কামুৰিব কিন্তু তাই ভয়ে নকৰে জানেনে কেনেকৈ আছে চাওকচোন আহা কামুৰি দিবা আহা বহি ললো কিমান খোজকাঢ়ি থাকিম সেইকাৰণে বহি ললো মই আৰু এয়া মোক আনি দিছে ছজনৰ পৰা আজি গাটো বেয়া লাগি থকাৰ কাৰণ এটাই মানে ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰা মানে এনেকুৱা লাগিছে টোপনি পুৰা হোৱা নাই নেকি এনেকুৱা লাগিছে মানে আমাৰ ওচৰতে কুকুৰ আছে এঘৰত ইমান বেছি ভুকি থাকে টোপনি মানে নহয়গৈ কুকুৰটো এইটো আমাৰ বেৰাটোৰ ওচৰতে মানে ভুকি থাকে আৰু যিহেতু ইমান ওচৰতে বান্ধি থৈ দিয়ে তো আৰু তৰ্জা বেৰা ঘৰ হয় ন মানে বাঁহৰ বেৰা তো ইমান বেছি ভুকি থাকে মানে টোপনিয়ে ভাঙি যায় ইমান জোৰকৈ ভুকি থাকে তো মাজে সময় এনেকৈ হয় টোপনিয়ে পুৰা নহয় মই আজি ৰাতিপুৱা এনেকৈ হৈছে টোপনিয়ে পুৰা হোৱা নাই শুই উঠাৰ পিছতে মানে গাটো অকণমান বেয়া লাগিল আৰু মানে শুই উঠাৰ পিছৰ পৰাই মুখ হাত ধুলোঁ ভাত আঞ্জা বনালোঁ খালোঁ চবকে খোৱালোঁ কিন্তু গাটো অকণমান বেয়া লাগি আছে কিন্তু দিনত যদি অকণমান টোপনি মাৰিব পালোঁ হয় ভাল লাগিলে হয় টোপনি মাৰিবৰ কাৰণে মানে অলপমান সময় মই বাগৰিছিলোঁ বিচনাত কিন্তু সেয়া আৰু কুকুৰটো আকৌ ভুকি থাকিল কাৰণে মোৰ টোপনি ভাঙি গ'ল টোপনি নাহিলে সেইটো কাৰণে মানে আৰু গাটো অকণমান বেয়া লাগি আছে আৰু যিহেতু ইমান বেছি গৰম দিছে তো মই
ঠাণ্ডা পানী খাই আছোঁ, মেইন কথা হৈছে। আৰু এটা কথা হৈছে দিন নাই ৰাতি নাই, যেতিয়া তেতিয়া গা ধুওঁ, ৰাতিপুৱাও গা ধুওঁ, কেতিয়াবা গৰম লাগিলে ৰাতিও গা ধুই দিওঁ। আৰু ৰাতিও গা ধুই কেনে সেই ফেনৰ তলত যিহেতু টোপনি মাৰি থাকোঁ, আৰু ফেনটো একদম ইমান ওপৰতে আছে, আৰু নতুন ফেন ইমান বেছি বতাহ লাগি থাকে একদম, সেইটো কাৰণে মানে অলপ চৰ্দি জ্বৰটো ঘপককৈ মানে হৈ যায়। আৰু চৰ্দি লাগি থাকিলে মই কি কৰোঁ, গোলজালুক আদা দি ধুনীয়াকৈ লাল চাহ বনাইকৈ খাই দিওঁ, চৰ্দিটো মানে নোহোৱাই হৈ থাকে জানেনে। আৰু পিছত আৰু সেনেকুৱা হয় ঠাণ্ডা পানী খাই দিলে, তো এনেকৈ মানে হৈ আছে। আৰু মাথাটো বিষাই থাকে ন, বহুত বেছি অশান্তি লাগে তেতিয়া গৰমত। নাযায় হা। তো পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে। আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আজি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব।